প্ৰিয় দৰ্শক, এই নিয়োগৰ পদ্ধতি জড়িত হয় আৰ্যভট্ট ৰিচাৰ্চ ইনষ্টিটিউট অফ অবজাৰভেশ্যনেল ছায়েন্সেছ, অট'নমাছ ইনষ্টিটিউশ্যন হয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত, গতিকে কেন্দ্ৰীয় চৰকাৰৰ চাকৰি। নৈনিতালত অৱস্থিত, বিভিন্ন বিষয়ৰ পদ খালী আৰু মাত্ৰ গ্ৰেজুৱেশ্যন এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগে। কিছুমানত নালাগে, কিছুমানত স্পেচিয়েলাইজ বা প্ৰফেশ্যনেল কোৰ্চ লাগে, কিন্তু মেক্সিমামত মাত্ৰ গ্ৰেজুৱেশ্যন কৰিলেই হ'ব। লেবৰেটৰী এছিষ্টেণ্ট এটা পদ খালী, জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট 7টা, জুনিয়ৰ চাইণ্টিফিক এছিষ্টেণ্ট 3, ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট 4টা, চাইণ্টিফিক এছিষ্টেণ্ট লাইব্ৰেৰী 2টা, ছিনিয়ৰ চাইণ্টিফিক এছিষ্টেণ্ট 4টা, ছিনিয়ৰ চাইণ্টিফিক এছ'চিয়েট টোটেল 2, লোৱাৰ ডিভিজন ক্লাৰ্ক, আপাৰ ডিভিজনেল ক্লাৰ্ক, একাউণ্ট এছিষ্টেণ্ট, এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, জুনিয়ৰ অফিচাৰ, তাৰপিছত পাৰ্চনেল এছিষ্টেণ্ট, ড্ৰাইভাৰ, মাল্টিটাস্কিং ষ্টাফ, বিভিন্ন বিষয়ৰ বিভিন্ন পদ খালী হোৱা কথা কৈছে। এপ্লাই কৰিবলৈ হ'লে https://www.aries.res.in/opportunities ইয়াত গৈ আপোনালোকে এপ্লাই টেব পাব, তাতে এপ্লাই কৰিব লাগিব। আৰু আপাৰ ডিভিজন ক্লাৰ্ক, একাউণ্ট এছিষ্টেণ্ট, এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, জুনিয়ৰ অফিচাৰ, পাৰ্চনেল এছিষ্টেণ্ট, লোৱাৰ ডিভিজন ক্লাৰ্ক ইত্যাদি বহু চাকৰিৰ কাৰণে মাত্ৰ গ্ৰেজুৱেশ্যন থাকিলেও হ'ব। আৰু মাল্টিটাস্কিং ষ্টাফৰ কাৰণে হাই ছেকেণ্ডেৰী পাছ থাকিলেও হ'ব, খালি কম্পিউটাৰ থকাটো মানে কম্পিউটাৰ নলেজ থকাটো কিন্তু বাধ্যতামূলক, সেইটো কিন্তু লাগিব কম্পিউটাৰ নলেজটো। আৰু অত্যাধিক তথ্য লাভ কৰিবলৈ হ'লে আপোনালোকে সেই একে ৱেবছাইটতেই যাব লাগিব, www.aries.res.in, ইয়াতে আপোনালোকে সকলো তথ্য লাভ কৰিব আৰু ইয়াতে গৈ আপোনালোকে এপ্লাই কৰিব। চেলেৰী 7 CPC হ'ব, 50,000 প্লাছ, এলাউৱেঞ্চটো থাকিব বেলেগ বেলেগ আৰু বাঢ়ি বাঢ়ি গৈ থাকিব। ধন্যবাদ।